আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ, কোনোবা মৰা মানুহ হ'ল বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। তাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ। 21 দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম। নকয় লিখি কি লাভ হ'ব? আৰু এইবিলাকৰ কাৰণে অসমীয়া ভাষা কিবা পাৰ্চেণ্টেজত জীয়াই আছে, এইবিলাক পুৰণা পলিচি আছিলে। ইমান পাৰ্চেণ্টে ক'লে অসমীয়া থাকিব। আমি যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব অসমত অসমীয়া ভাষা থাকিব। এইটো আৰু কোনোবাই পাৰ্চেণ্টেজৰ লগত ভাষাটো থাকা নাথাকা এইবিলাক পুৰণা কিছুমানে ওলাই দিছিলে যে লোকপিয়লত ইমান পাৰ্চেণ্টেজ হ'লেহে অসমীয়া থাকিব, নহ'লে নাথাকিব। এনেকুৱাতো মই কোনো আইন শুনা নাই। আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ আৰু আমাৰ অফিচিয়েল লেংগুৱেজ এক্টত ক'তো লিখা নাই যে ইমান পাৰ্চেণ্টেজ হ'লেহে অসমীয়া থাকিব, নহ'লে অসমীয়া নাথাকে। কালি যদি মই ধৰি ল'লোঁ যে 20% মানুহে কয় অসমীয়া, তথাপিতো অসমত অসমীয়া থাকিব। কোনোবাই আৰু বাংলাদেশৰ পৰা আহি পেলাই ইয়াতে ভাষাটো বদলাই দিব পাৰে নেকি? তেনেকৈতো নহয়। বৰাকত বঙালী, BTC এৰিয়াত বড়ো, অসমত অসমীয়া, লগত জনজাতীয় ভাষা কাৰ্বি, মিচিং, ৰাভা, চববিলাক অসমত বাগিচাৰ দৰে এখন বাগিচাৰ দৰে ফুল ফুলি থাকিব। ইয়াত আৰু কোনোবাইতো ক'ৰ পৰা এইটো হিচাপ আহিলে ময়ো নাজানো, কিবা চেঞ্চাছত এনেকৈ ক'ব লাগিব তেনেকৈ ক'ব লাগিব, নক'লেই বা তাৰ পৰা আমাৰ কি ক্ষতি হ'ব? কোনোবাই যদি ভাবে এইটো হ'ল এটা পুৰণা যে 50%ৰ ওপৰ হ'ব লাগে, এনেকুৱা ক'ৰবাত আইনত লিখা আছে নেকি? মইতো কোনো আইনত দেখা নাই। এইবিলাক হ'ল পুৰণা, এইবিলাক হ'ল তুষ্টিকৰণৰ একোটা ৰাস্তা। মই ভাল পাম যে অসমীয়া ভাষাটো লিখকো ঘৰতো কওক। ঘৰত অসমীয়া নকৈ এনেই লিখি দিলে কি লাভ হ'ব অসমীয়া ভাষাটো? এইটোতো ফ্ৰড হৈ গ'ল না, এইটো ভুল হৈ গ'ল। যদি বোলে নহয় আমি ঘৰতো অসমীয়া কওঁ, কথা বাৰ্তাটো অসমীয়া কওঁ, তেতিয়াহে অসমীয়া ক'ব লাগে, নহ'লে কিয় অসমীয়া ক'ব লাগে? সেইকাৰণে এইটো এটা নতুন এটা ছিষ্টেম আৰম্ভ হৈছে। আমাক দুৰ্বল বুলি ভাবি এইটো এটাও ব্লেকমেইলিঙৰ ৰাস্তা লোৱা হয়। আমি ইমান দুৰ্বল নহয়। আমাৰ লগত গোটেই জনজাতীয় মানুহ আছে, টি গাৰ্ডেনৰ মানুহ আছে, সকলোৱে লিখিব যোনে অসমক ভাল পায়, অসমৰ মাটিত আছে, নহয় জানো? সেইটো আৰু লিখি পেলাই যে আমি অসমীয়া ক'লোঁ গতিকে কালিৰ পৰা আমাক বাংলাদেশী নক'ব, সেইটো কেনেকৈ হ'ব পাৰে? এইবিলাক পুৰণা ছিষ্টেম আছিল, এইবিলাকত মই বিশ্বাস নকৰোঁ। খালি মই এইটো জানো যে চন্দ্ৰ সূৰ্য থকালৈকে অসমত অসমীয়া ভাষা থাকিব, ৰাভা, মিচিং, কাৰ্বি, ডিমাচা থাকিব, বৰাকত বঙালী ভাষা থাকিব, ইমানে। হিন্দী ভাষা, ইংলিছ চলিব, ইংলিছ মানুহে কথা পাতিব বাহিৰৰ পৃথিৱীৰ লগত জানিবৰ কাৰণে। হিন্দী ৰাষ্ট্ৰভাষা, দিল্লী বিহাৰত গ'লে, পশ্চিমবংগত গ'লে আমি হিন্দীত কথা ক'ব লাগিব, হিন্দীও শিকিব, চলি থাকিব। আৰু তো ভাষাৰ নামত এখন আৰু নতুনকৈ কিবা এটা খুলি লোৱাৰ মইতো চৰ চাপৰি পৰিষদে আমাক জনাব কিয় লাগে? লিখিলে হ'ল। সেইটো আমি মইতো আৰু তাৰ কাৰণে ধন্যবাদ নিদিওঁ নেকি? ভুল কৈছোঁ নি পংকজ ভাই? মুঠতে অসমীয়াক কোনেও দুৰ্বল বুলি ভাবিব নালাগে। ডেট ইজ দ্য বটম লাইন। ভয়তে লিখি দিব অসমীয়া বুলি, আমাক দুখীয়া বুলি ভাবিব। আমি ভয় কৰোঁ বুলি ভাবিব নালাগে। অসমীয়াক ভয় কৰিয়ে ঘৰত বোলে কি অসমীয়া শব্দটো নিজে নিজে ওলাই যাব, হয় নহয়? সেইকাৰণে আৰু আমি এইবিলাক বুদ্ধিজীৱী কিছুমান আছে, এইবিলাক কৈ আমাৰ মাইণ্ডটো তাৰ পৰা ডাইভাৰ্ট কৰি দিয়ে। সেইটো নহ'ব। আমাৰ ইছ্যু লাভ জেহাদ, সেইদিনা নলবাৰীত যিটো ঘটনা হ'ল, অসমীয়া ভাষা কম বুলি ক'লেও নহ'ব, লগত ক'ব লাগিব লাভ জেহাদ বন্ধ হ'ব, বাল্য বিবাহ বন্ধ হ'ব, বাচ্চা দুটাতকৈ ওপৰত জন্ম নহ'ব, বহুত কাম আছে। লিষ্টখন বহুত দীঘলীয়া, নহয়? ইমান সৰু লিষ্টত কেনেকৈ হ'ব? বসন্ত গোস্বামীকো মই কৈছোঁ যে ইমান সৰু লিষ্টত নাযাব, আমাৰ লিষ্টখন 10-12টা পইণ্ট আছে, আমি সেইটোত যাব লাগিব, হয় নহয়? কি ভুল ক'লোঁ নেকি পংকজ? হাঁহি আছে আৰু কিবা আছে নেকি?
এনেই চাওক অসমত সিদিনাখন মই IAS অফিচাৰসকলক মাতিছিলোঁ, দুই দিনতে মই ACS অফিচাৰসকলকো মাতিম। যোৱা 5 বছৰত কেইবাজনো ACS অফিচাৰৰ ঘৰৰ পৰা বহুত টকা জব্দ কৰা হৈছে। এইটোৱে অলপ বিষয়াসকলৰ ওপৰত মানুহৰ মনত প্ৰশ্নবোধক চিন আনিছে। সেইকাৰণে সিদিনাখন মই IAS অফিচাৰসকলক মাতিছিলোঁ, তেওঁলোকক মই বুজাইছোঁ যে আপোনালোকে কেনেকৈ ৰাইজৰ লগত চলিব লাগে। দুই এদিনতে মই ACS অফিচাৰসকলকো মাতিম। আৰু কাৰণ এজন অফিচাৰ ধৰাত পৰি জেলত যোৱা মানে আমাৰ যিটো 20 বছৰৰ ইনভেষ্টমেণ্ট তেওঁৰ ওপৰত সেইটো একেদিনাই নোহোৱা হৈ যায়। আৰু এই অফিচাৰসকল কোন? দুখীয়া মধ্যবিত্ত পৰিয়ালৰ পৰা উঠি আহি অফিচাৰ হৈছে। তেওঁলোকৰ পৰা কোনেও এইটো আশা নকৰে। সেইকাৰণে আপোনালোকে এই চৰকাৰখন যাওঁতে যাওঁতে দেখিব যে কোনোবা এজন অফিচাৰে যদি আপোনাৰ পৰা টকা লৈছে, ঘটনাটো নামটো নিদিব লাগিলে ঘটনাটো দি হ'লেও আমাক জনাওক। এনেকুৱা বহুত ছিষ্টেম আমি ডেভেলপ কৰি আছোঁ। মই বাজেটখনৰ কাৰণে ৰখি আছোঁ। বাজেটৰ পিছত আপোনালোকে বহুত নতুন কথা শুনিব। আমি দুৰ্নীতিটো একদম নোহোৱা শব্দটো ক'ব নোৱাৰোঁ, কিন্তু বহুত কমাব লাগিব, কাৰণ নহ'লে মানুহে গভৰ্ণমেণ্টৰ পৰা লাভ নাপায়। এতিয়া আজি ৰাতিপুৱা মোক পীযুষ হাজৰিকাই কৈছে যে প্ৰায় 5 লাখ গছৰ পুলি, কি আলু এইটো আমাৰ লেচু, তাৰপিছত এইটো কি ড্ৰেগন ফ্ৰুটছ, তাৰপিছত আপেল বগৰী গুৱাবা, এইবিলাক ইয়াতে আছে। এতিয়া ময়ে 5 বছৰ মুখ্যমন্ত্ৰী হ'লোঁ, এগ্ৰিকালচাৰৰ তলৰ অফিচাৰখিনি তাত যায়, তেওঁলোকে হয়তো ভাল কৰি দিয়ে বেয়া কৰি দিয়ে মই নাজানো, কিন্তু এইটোকে এখন মিটিং কৰি দিলে মানুহে গম পাব যে কোনে পালে। সেইকাৰণে এইবাৰ আমি গোটেই কথা বাৰ্তাবিলাক একোখন মিটিং কৰি, যে যি হওক এখন মিটিং কৰি, মিটিঙত মন্ত্ৰী যাব লাগে বুলি কথা নহয়, পঞ্চায়ত জিলা পৰিষদ সকলোকে ইনভলভ কৰি চব বস্তু একোখন মিটিং কৰি বিলাব লাগে, যাতে কোনোবা অপাত্ৰত যদি গৈছে লগে লগে ৰাইজে ধৰিব পাৰে। এতিয়া কণী বহুত বাঢ়ি গ'ল। চাওক, এতিয়া ফিছ মাছ আহিব নালাগে। 2 বছৰত কণী আমাৰ ইয়াত 100% হৈ যাব, কণী আহিব নালাগে। গাহৰিটোত অলপ ইছ্যু আছে, কিন্তু মই ভাবোঁ যে আমি নেক্সট 5 ইয়াৰ্ছত কণী মাছ চাফিচিয়েণ্ট। মৌটো বহুত ভাল ডেভেলপমেণ্ট হৈছে। এইবাৰে আপোনালোকে দেখিছে লেচুৰো বহুত ডিমাণ্ড। মোক ছিংগাপুৰৰ এম্বেচাডৰে মোক নিজে হোৱাটছআপ দি কৈ আছে যে আৰু পঠাব লাগে লেচু। গতিকে অসমীয়া ল'ৰাই যিমানে কাম কৰে অসমখন বাচিব। হাই ভেলু হৰ্টিকালচাৰ যিমান কৰে সিমানে অসমখন বাচিব। এতিয়া আমাৰ খেতি পথাৰবোৰ পৰি আছে, যদি অকল ট্ৰীয়ে লগাই দিয়ে, গছ লগাই দিয়ে, মেৰুনি তেৰুনি গছে লগাই দিয়ে, তাৰো ইনকাম আছে। গতিকে অলপ এই 5 বছৰত আমি অসমৰ অৰ্থনীতিটো জাগৰণ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। এইবাৰ বাজেটত আপোনালোকে অলপ অলপ পাব। গধূলি মোৰ এখন সাংবাদিক মেল আছে পাৰ্টি অফিচত, আপোনালোক আহিব 5:30 নে কেইটাত দিছে জয়ন্ত? যেইটাত দিছে আপোনালোক আহিব। ছাৰ, এটা কথা জানি থওঁ, আপুনি গম পায় আৰ্যনগৰত এটা ঘটনা ঘটি গ'ল, আৰু তাৰপিছতে অসমীয়া অনা অসমীয়া এনেকুৱা বিষয় এটা আহিল, আপোনাৰ ষ্টেটমেণ্ট অকণমান জানিব বিচাৰিছোঁ। চাওক, সেই ঘটনাটোৰ যিজন মূল নায়ক তেওঁ কোন হয়? কোনোবা এজন সাংবাদিকৰ নাম এটা ওলাই আছে, ঘূৰি আছে, আপোনালোকে দেখিছে। অসমত যদি অসমীয়া বিহাৰী, অসমীয়া বঙালী এই কাজিয়াবিলাক যদি আমি কৰি থাকোঁ, তেতিয়াহ'লে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম। এজন ক্ৰিমিনেল হিন্দীভাষী হ'ব পাৰে, কিন্তু তেওঁতো হিন্দীভাষী কমিউনিটিটোক ৰিপ্ৰেজেণ্ট নকৰে। এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে, সেইবুলি যদি গোটেই অসমীয়াক কোনোবাই ৰেপিষ্ট বুলি কয় আমি মানিম নেকি? সেইকাৰণে যিটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি আনা, অসমীয়া জাতিটোক টানি আনা, এইটোতো কোনো কাৰণেই সমৰ্থনযোগ্য নহয়। তেওঁ যদি মিটিং কৰি যে মই সকলো বিহাৰী ৰাইজৰ হৈ এই কাজিয়াখন কৰিছোঁ, তেতিয়া বেলেগ কথা। কোনোবা এজনৰ উপাধিটো তিৱাৰী হ'লে তেওঁ গোটেই হিন্দীভাষী মানুহৰ প্ৰতিনিধি বুলি কেনেকৈ গম পোৱা যায়? এইবিলাক কৰিলে কি হ'ব? আমাৰ আজি আপোনালোকে এইটো জানি ল'ব যে অসমত যিমান হিন্দীভাষী থাকে তাতকৈ বেছি অসমীয়া ল'ৰা বাহিৰত থাকে। এই কথাবিলাক আমাৰ অসমৰ সাংবাদিকসকলেও আপোনালোকেও এইবিলাক লিখা লিখি কৰে। যদি ভাৰতৰ মানুহে কয় যে আপোনালোকৰ 25 লাখ মানুহ ঘূৰাই লওক, 25 লাখতকৈ বেছি অসমীয়া আজি অসমৰ বাহিৰত আছে। এই কথাবোৰ আমি পাহৰি যাওঁ অসমত থকা মানুহখিনি।
আজি বাংগালোৰ হায়দৰাবাদ আপুনি যাব নোৱাৰে গামোচা এখন লৈ যাওক গোটেই ৰাস্তাই ৰাস্তাই আপোনাক মাতিব